নমস্কাৰ আৰম্ভ কৰিছো দিনটোৰ তাৎপৰ্য আজি 18 জানুৱাৰী অসমীয়াৰ লেখেৰে মাঘ মাহৰ 4 তাৰিখ 1678 চনৰ আজিৰ দিনটোতে সাহিত্যিক জন বানিয়ানৰ প্ৰসিদ্ধ গ্ৰন্থ দি পিলগ্ৰিমছ প্ৰগ্ৰেছৰ প্ৰথম খণ্ড প্ৰকাশিত হয়। এইখনেই 1851 চনত যাত্ৰীকৰ যাত্ৰা নামেৰে অৰুণোদয় কাকতত খণ্ড খণ্ডকৈ প্ৰকাশ কৰা হয়। 1778 চনৰ আজিৰ দিনটোতে জেমছ কুকে হাৱাই দ্বীপপুঞ্জ আৱিষ্কাৰ কৰিছিল। 1886 চনৰ আজিৰ দিনটোতে ইংলেণ্ডত হকী এছ'চিয়েশ্যন গঠন কৰা হৈছিল। 1896 চনৰ আজিৰ দিনটোতে এক্স-ৰে মেচিনৰ প্ৰথম প্ৰদৰ্শন কৰা হৈছিল। 1995 চনৰ আজিৰ দিনটোতে yahoo.com ডমেইনটো সৃষ্টি কৰা হৈছিল। 2003 চনৰ আজিৰ দিনটোতে হিন্দী ভাষাৰ প্ৰসিদ্ধ সাহিত্যিক আৰু লেখক হৰিবংশ ৰায় বচ্চনৰ মৃত্যু হৈছিল। 1940 চনৰ আজিৰ দিনটোতে অসমৰ এগৰাকী প্ৰসিদ্ধ সাহিত্যিক কনকলাল বৰুৱাৰ মৃত্যু হৈছিল। 1936 চনৰ আজিৰ দিনটোতে সাহিত্যত নোবেল বঁটা বিজয়ী ইংৰাজ সাহিত্যিক ৰুডিয়াৰ্ড কিপলিঙৰ মৃত্যু হৈছিল।